কুলাঙ্গার পুত্র তই মোর পুত্র হয়ে এনে কুকর্মত লিপ্ত হলে তোর গর্ভত থাকা হস্ত জ্ঞান ইয়ালে গেললে তোর তোর কুকর্মর বাবে আজি মোর সৃষ্টি ধ্বংস হব ধৰিছে দেব সমাজত তই মানি পুৰুষ হৈ জগতত হৰি নাম লৈ হৰিপুৰ কিন্তু তই আজি যি মহাভুল কৰিলে তাৰ কোনো ক্ষমা নাই তোৰ কৃতজ্ঞ গুণ মই চিৰদিনৰ বাবে বিলুপ্ত কৰিম আদৰ যাবৰ অনসৰ কৰা মোর দুঃখ হতবারে করে চন্দিকার ইউ এক কর্মফল পিতা কর্মফল পিতা কি কর্মফল তই আজি মোক হস্ত জ্ঞান দিবলৈ আহিছ পিতা হন পিতা মোৰ চাৰিটা সন্তানে মোৰ কথা মতে সাংসাৰিক হৈ মোৰ সৃষ্টিত মান বহাইছে কিন্তু তোক মই সংসাৰ কৰিবলৈ কোৱাত তই মোৰ বাক্য সেৱা জ্ঞান কৰি নিজকে জ্ঞানী পুৰুষ বুলি ভাবিছ তোক আজি মই নকৰিম কামা তোক আজি মই বক বহাম এই মুহূৰ্তৰে বিলুপ্ত বংশত জন্মগ্ৰহণ কৰি বিবাহ পাশত আবদ্ধ হৈ সাংসাৰিক হৈ জীৱন অতিবাহিত কৰিবৰ বাবে
রাইকা পুরা জন্মগ্রহণ করে রাইকা হরে কন্যা বিবাহ করায় পিতা ওরে সৃষ্টির ভারহীনতা ওরে রাইকার এই জগৎ ওরে পরিচয় হব রাইকা দেবী তারপর জগৎ ইহ খন্দরার ঘোষণা করে কুরুক্ষেত্রের রণর শেষত মুক্তি লভিবি সেই জগৎ তোর পরিচয় হব অকুনি পরে জগৎ বছর বছর ধরে হরিনাম শ্রবণ কীর্তন করে ওদের হস্ত জ্ঞান লাভ করিবা পারে পিতা আপনার আজ্ঞা মইন তো হিরে করি পালন কিন্তু কিন্তু পুনা পিতা সাবর সময়ত পুত্তার ব্রহ্মহাপ লুহারপতি ওই তোমাকে তেজ ব্রহ্মহাপ আদি হত্যা তুমি চিরদিন মানবর অপত্য তোমার নামত নহব কদাপি হত্যা অপসরা পুত্র কি কাজ করিলে কেউ এরকম পাপ করিলে প্রধান হায় হায় পর্বত কত বই অন্ধকারত দম কালো পিতা দাদা পিতা কেনে বম্ব খাও কিয় ধৰিলে সদা আপুনি পঢ়ি আছে কিয় তোমাৰ বেদ বাদ্যৰ ভূমিত পৰি আছে প্ৰভু ভোলানাথ মোৰ তোক প্ৰাৰ্থনা কৰিব বিপদৰ সময়ত দেখা পোৱাৰ বাবে মোৰ জীৱন আৰু ডাঙৰ পিতাই মোক ব্ৰহ্ম কৰিলে প্ৰদান তিনি চোখ ধৰি পয় আগাৰী জীৱন যাপন কৰিব লাগিব প্ৰভু এইহেতু পুত্ৰই মোক বংগহাপ কৰিলে প্ৰধানে চিৰদিন মই মানৱ সমাজত নাথাকিব মৰি যাব পূজা পাতলে যাগ যজ্ঞ ভীষণ বক মহাপত মই ভীষণ বক মহাপত মই পতিত হলো এইবিলাক খবর বিধির মহাপলয় আছে পুত্র আমি নিজেই মহাপলয় কৰিল হম নারদৰ ব্ৰহ্মভাৱে খণ্ডন কৰিব পাৰিব কিন্তু প্ৰজাপতিৰ ব্ৰহ্মভাৱ চিৰদিন থাকিব ধৰা
বেদহাস্ত হৰণ কৰি লৈ গৈছে। মহাপ্ৰলয়ৰ সময়ত সি সেইবোৰলৈ মহাগণত তোপ মাৰি থাকিব। গতিকে প্ৰভু আপুনি স্বয়ং দৈত্যক নিধন কৰি বেদহাস্তৰ ব্যৱস্থা কৰক। মই এতিয়া বিদায় মাগিলো প্ৰভু। বিদায়, বিদায় প্ৰভু। বিদায় ভোলানাথ, বিদায়। গুরু বিষ্ণু, গুরুদেবা, মহেশ্বরা, গুরু, প্ৰজাপতি, আমাৰ অগ্ৰচেষ্টা বিফল হ'ল। অঘৰে বেদহাস্ত হৰণ কৰিলে। প্ৰভু মই বৰে মহাপাতকে আপোনাৰ বাক্য মই ৰক্ষা কৰিব নোৱাৰিলো। মই এতিয়া অজ্ঞানিত পৰিণত হলো প্ৰভু। মই এতিয়া অজ্ঞানিত পৰিণত হলো। প্ৰজাপতি, এইবিলাক সকলো ভাগ্যৰ লিখন। ভাগ্যৰ লিখন কোনেও খণ্ডাব নোৱাৰে। আজি পৃথিৱীৰ পৰা লক্ষ্মী মাৰ শাস্ত্ৰবিদ মাৰদু দক্ষচ্যুত হ'ল। সেয়েহে এনেবোৰ বিপদে আগুৰি ধৰিব। যেনে তেনে বেদহাস্ত উদ্ধাৰ কৰিবই লাগিব। আমি কৰ্তব্যত আগবঢ়া ভাল হ'ব। বেদহাস্ত উদ্ধাৰ কৰিবই লাগিব, নহ'লে মানৱ সমাজ জ্ঞানৰ পৰা বঞ্চিত হ'ব। প্ৰজাপতি, প্ৰভু আমি সত্যব্ৰত ৰজাৰ ওচৰলৈ আহিছিলো। পিতা পুত্ৰ তৰ্ক শুনি আমি এইখিনি পালো। হোৱা ঘটনা হৈ গ'ল, তাক ভাবি থাকিব কোনো প্ৰয়োজন নাই। ভাৰ্য লক্ষ্মী নাই, কিন্তু আমাৰ লগত সৰস্বতী আছে। মই অনুতপ্ত। দুখ কাৰো নাই দেৱী, সকলো ভাগ্যৰ লিখন। আজি সন্তে নাৰদৰ বিধ্বস্ত তুমি কৰিবা ধাৰণ। আৰু বীণাপাণি নামে তুমি সভা পৰ্যন্ত আমি আহিলো। আপোনাৰ নিজ কৰ্তব্যত সমগ্ৰ হয় প্ৰভু। বল প্ৰভু। বল আয়ু বলো